উচ্ছেদ চলাই আছে, মাইনৰিটি মানুহক গালি পাৰে। আৰে ভাই গালিটো পাৰিবই, তোমালোকে বেদখল কৰি আছে চৰকাৰী মাটি। এটা হিন্দুত্ববাদী দলক মন্দিৰ আৰু মুছলমান ৰাইজে ভোট দিব বুলি আপুনি ভাবে? মিটিং আকাৰে অপেনলি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আমাক মুছলমানৰ ভোট নালাগে বিজেপি। মুখ্যমন্ত্ৰীয়ে হিন্দু এলেকাবিলাকতে উদ্যমিতা আঁচনি দি আছে। 22 নং মন্দিৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ সেই উদ্যমিতা আঁচনিখন আহিছেনে মহিলাসকলক? এই মৌলবাদী মানুহখিনিয়ে এই অপপ্ৰচাৰ কৰি কিছু মিছগাইড কৰে। ৰূপসী মণ্ডলক বা জনীয়া সমষ্টিত বিজেপিৰ যদি সংগঠন ধৰি ৰাখিছোঁ মই, তাৰমানে ঘূৰি ধৰোঁতা মই। নমস্কাৰ, বি আছাম লাইভৰ সমূহ দৰ্শকলৈ পুনৰবাৰ ৰাজনৈতিক চৰ্চা অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ খুব চিনাকি মানুহ এজন, তো বলিষ্ঠ নেতা বুলিয়ে ক'ব পাৰোঁ আমি, আমাৰ চন্দ্ৰদা। আমি সকলোৱে দাদা বুলি জানো তেখেতক। তো চন্দ্ৰদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমিও আপোনালোকৰ জৰিয়তে আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। তো বাকী মইতো ৰাজনীতিৰ ক্ষেত্ৰত বহুদিনৰ পৰাই, কিন্তু সময়ত কিছুমান বস্তু আহে মানে কেনেকুৱা, যেনে মাইনৰিটি অধ্যুষিত অঞ্চল, ইয়াৰ মাজত বিজেপি বহুদিনৰ পৰাই মণ্ডল পৰ্যায়ে বহুত পদবীৰ দায়িত্ব লৈ দলত কাম কৰিছোঁ। প্ৰায় 8 বছৰ মণ্ডল প্ৰেচিডেণ্ট। তো এইবাৰ হয়তো এটা বয়স বান্ধি দিছিল, বয়সৰ কাৰণে হয়তো নাপালোঁ। দলে কামৰ যিখিনি মোৰ কৰিব লগা আছিল বা কৰিব দিছিল দলে সুচাৰুৰূপে পালন কৰিছিলোঁ, কিন্তু এইবাৰ বয়স বান্ধি দিয়াৰ কাৰণে মই নাপালোঁ। এতিয়া বৰ্তমান জিলা এক্সিকিউটিভ মেম্বাৰ হৈ আছোঁ, আৰু অহা 26 নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা 22 নং মন্দিয়াৰ টিকেট প্ৰত্যাশী। তো মই আশাবাদী, দলে কিজান যদি ভাল এটা চিন্তা কৰে, দলৰ উদ্ধত মই নহয়, দলে বিবেচনা কৰিব পাৰে, যদি পাই মই টিকেট পাম বুলি আশাবাদী। আপুনি ক'লে 22 নং মন্দিয়া সমষ্টি, ইয়াতে আজি বহু বছৰ ধৰি AIUDFৰ ৰাজত্বত আছে এই সমষ্টিটো। ইয়াৰে বিধায়ক AIUDFৰ, সম্পূৰ্ণ সমষ্টিটোৱে AIUDFৰ তত্ত্বাৱধানত আছে, ইয়াতে ৰাজত্বত আছে। এই ক্ষেত্ৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াতে AIUDFৰ লগত টাক্কৰ দিব পাৰিব বুলি ভাবেনে? নাই, চাওক, AIUDFৰ বিধায়ক ইয়াৰ আগত কংগ্ৰেছৰ আছিল। তো আজি যিজন AIUDFৰ বিধায়ক, তেওঁ হাবিজ মানুহ, তো এনেও ভাল মানুহজন, তাৰ মানুহজন বেয়া নকওঁ, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বা বৰ্তমান যেটা পৰিস্থিতি, অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বাধীন যিটো চৰকাৰ চলি আছে, এই AIUDF এই হাবিজুৰ ৰফিকুলৰ কাম নাই। কাৰণ এই MLA খালি তাই বহুতে কয় যে বৰ্তমান যোগ্য MLA এজন দৰকাৰ কিয়, যে বৰ্তমান যিটা ৰাজনীতিৰ পক্ষত থাকিব লাগিব। চৰকাৰৰ পক্ষত থাকিলে আমি সকলো সা সুবিধা ল'ব পাৰিম। মই মণ্ডল প্ৰেচিডেণ্ট থকা অৱস্থাত বহুতে মোক কৈছিল যে দাদা, আমি পূৰ্বৰ জনীয় সমষ্টি যেতিয়া আছিল, তো তেতিয়া কৈছে যে দাদা, এই বস্তু সব সমষ্টিতে এই কাম চলি আছে, আমাৰ কিয় নহয়? বোলো আমাৰ চৰকাৰ ঠিকেই, চৰকাৰ থাকিলে সব সমস্যা সমাধান নহয়, কাৰণ শাসনত থাকিলে যায়, বিজেপি চৰকাৰ চলি আছে, তাৰে এজন MLA থাকিলে তেতিয়া সব কাম সম্ভৱ হয়। আৰু সেইকাৰণে মই এবাৰ ভাবছোঁ, সংখ্যালঘু অধ্যুষিত মানুহগিলা অলপ বুজি পাইছে প্ৰত্যেক গাঁৱতে মই বা প্ৰত্যেক বুথ পৰ্যায়ে যাই এটা হাৱা এটা আহিছে যে বিজেপি চৰকাৰৰ পক্ষত এইবাৰ আমি ভোট দিম, যিয়ে টিকেট নাপাক কিয়। আৰু টিকেট পালে মোৰ বোধেৰে যেটা অহা 26 নিৰ্বাচন আমি মন্দিয়াৰ পৰা আমাৰ বিজেপিৰ 11জন MLA পাম। তো 22 নং মন্দিয়া সমষ্টিটো সম্পূৰ্ণৰূপে ক'বলৈ গ'লে 80-85% মাইনৰিটি এলেকা, কিছু পৰিমাণে ইয়াতে হিন্দু আছে। মোৰ কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টী হৈছে এটা হিন্দুত্ববাদী ৰাজনৈতিক দল। তো এই ক্ষেত্ৰত আজিৰ সময়ত এটা হিন্দুত্ববাদী দলক মন্দিয়াৰ মুছলমান ৰাইজে ভোট দিব বুলি আপুনি ভাবেনে?
নাই আপুনি কথা এটা কৈছে যে হিন্দুত্ববাদী দল, তো বৰ্তমান অসম চৰকাৰ উন্নয়নমূলক যদি উন্নয়নৰ পক্ষত যদি কয় ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰ, য'তে বিজেপি ত'তে উন্নয়ন। আৰু এই কথাৰ আমি হয়তো কিবা ৰাজহুৱা মিটিং বা আজি মিটিং এটা আছিল, তাতে মই কৈছোঁ কথাটো যে চাওক, আপোনালোকে UDF-ক চালে, কংগ্ৰেছক চালে, এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ যি নেতৃত্বাধীন চৰকাৰ চলি আছে, আৰু অহা 26-ৰ যে 100% আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 100+ আসন আহিব, আমাৰ চৰকাৰ হ'ব আৰু চৰকাৰৰ পক্ষে থাকক। আৰু এই কথাত মই বহুত সঁহাৰি পাইছোঁ। আৰু তাতে মিটিঙত প্ৰায় 90%-এ মাইনৰিটি মানুহ আছিল। তো কথাখিনিত মানে সঁহাৰি দিছে আৰু বহুত ভাল লাগিছে। তো বোলো যে বৰ্তমান মাইনৰিটি মানুহখিনি শিক্ষিত হৈছে, চব কথাই বুজি পায়। তো বহুত প্ৰশ্ন আহে। আজি এজন মানুহে মোক প্ৰশ্ন কৰিছে যে মিয়া বুলি কয়, মিয়া য'ত আছে তাৰ মানে মই মানে দলক কিবা কৰক। কথাটো এনেকুৱা যে উচ্ছেদ চলাই আছে, মাইনৰিটি মানুহক গালি পাৰে। আৰে ভাই, গালিতো পাৰিবই। তোমালোকে বেদখল কৰি আছে চৰকাৰী মাটি উচ্ছেদ কৰাত তোমাৰ কি অসুবিধা হয়? আমাকতো উচ্ছেদ কৰা নাই নহয়। তো এইটো ভাল কাম কৰাত অলপ বাধা বিঘিনি আহিবই। পিছত কয় এনে কথা, দাদা আপোনাৰ কথাখিনি ঠিকেই আছে যে আমি যদি বিজেপিক ভোট দিওঁ, MLA জিকাওঁ, নাই তথাপিও উচ্ছেদ চলিব। উচ্ছেদ 100%, কাৰণ বেদখল মুক্ত হ'বই লাগিব। আজি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বাংলাদেশী মুছলমান, কোনো বাংলাদেশী যদি ইয়াত থাকে, আপুনি যদি থাকিব দিবা কয়, বা আপুনি সেইটো মানে সেই পক্ষত আপুনি আছে নেকি? কয় নাই, ঠিকে আছে। তো কথাখিনি আমি গাঁৱে বুজাব লাগিব, তেতিয়াহে মাইনৰিটি মানুহখন বিজেপিমুখী হ'ব, তেতিয়াহে উন্নয়ন হ'ব। আপুনি যিটো কথা কৈছে যে বাংলাদেশী আছে যদি খেদিব লাগে, এইটো সঁচা কথা। কিন্তু মিটিং আকাৰে অপেনলি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আমাক মুছলমানৰ ভোট নালাগে বিজেপিক। নাই, সেইটো কোৱা নাই। বাংলাদেশী মূলৰ মুছলমানৰ ভোট নালাগে বুলি কৈছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বাংলাদেশী মূলৰ ভোট আমাৰ নালাগে, বা খিলঞ্জীয়া মানুহৰ ভোট লাগে আমাৰ। বাংলাদেশী মিয়া, বাংলাদেশী মুছলমান। তো মিয়া বুলিবলৈ মুছলমান নহয়, খিলঞ্জীয়া মুছলমানো আছে। তো সেই কথাটোৱে যে মিয়াৰ বাংলাদেশী মানুহৰ আমাৰ ভোট নালাগে। আৰু এই কথাটোৱে আমি আমাৰ মুখ্যমন্ত্ৰীৰ সুৰতে কথাখিনি আমি কৈছোঁ যে আমি যদি বাংলাদেশী আছে, আপোনালোকে তাৰ পক্ষপাতী হয় নেকি? সিহঁতক নাই, যদি আছে আমি ইয়াৰ পৰা খেদিব লাগিব। তো সেইখিনি সঁহাৰি মোক দিছে। তো সেইকাৰণে কৰোঁ যে অহা নিৰ্বাচনত 22 নং মন্দিয়াত, কাৰণ মোৰ কাৰ্যকালত 4-5টা নিৰ্বাচন হৈছে, চব নিৰ্বাচনতে আমি ফ্লপ মাৰিছোঁ। কিন্তু সেই কথাখিনি বৰ্তমান যিটো চিটুৱেশ্যন, বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ যিটো উন্নয়ন, এই উন্নয়নমুখী ধাউতি খাইছে। একাংশ মাইনৰিটি মানুহ আছেই, যেনে আপোনালোকে কৈছে হিন্দুত্ববাদী, মৌলবাদী কিছু আছে। এই মৌলবাদী মানুহখিনিয়ে এই অপপ্ৰচাৰ কৰি কিছু মিছগাইড কৰে। আৰু সেইকাৰণে মানে বিজেপি অহাৰ, সেইকাৰণে মই মিটিঙৰ কথাখিনি কৈছোঁ যে আমি বিজেপি কি উন্নয়নমূলক কাম কৰিলোঁ, সেই কথাখিনি আমি ৰাইজৰ মাজত অৱগত কৰাব লাগিব, তেতিয়াহে আমাৰ ভোট বেংক আহিব। আৰু এই কথাখিনি কোৱাৰ কাৰণে আমি ব্যৰ্থ হৈছোঁ। সেইকাৰণে ৱাৰ্কাৰ ভোট পৰ্যায়ৰ আমাৰ মুখিয়াল মানুহ হওক, কিছুমান বুদ্ধিজীৱী মানুহসকল বহিব লাগিব। আৰু এই পৰ্যালোচনা আমাৰ ভোট পৰ্যায়ত, এইবাৰ মন কী বাত, প্ৰধানমন্ত্ৰী মন কী বাতত বহি পৰ্যালোচনা কৰিব লাগিব, তেতিয়াহে আমাৰ মানুহখিনি আকৰ্ষিত হ'ব আৰু অহা নিৰ্বাচনত আমি 22 নং মন্দিৰৰ পৰা জিকিব পাৰিম। আপুনি কৈছে 2026 চনত ইয়াতে ভাৰতীয় জনতা পাৰ্টীয়ে টিকট দিব, বা আপুনি সেই টিকটৰ সম্পূৰ্ণ দাবীদাৰ। ধৰি লওক আপুনি টিকটটো পালে ইয়াতে বা জিকিলে মন্দিৰত, তো আপুনি আপোনাৰ সমষ্টিৰ মানুহখিনিক লৈ কি ধৰণে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে? নাই, চাওক, কথাটো হ'ল কি, চৰকাৰ চলি আছে, আমি মণ্ডল প্ৰেচিডেণ্ট কলম 8টা বছৰ মণ্ডল প্ৰেচিডেণ্ট আছিলোঁ। তো সেই সময়ৰ পৰা আজিলৈকে
কিছুমান কাম ৰাইজৰ হকে যদি কোনো কাম MLA যদি কৰিব পৰা নাই মই কৰি দিছোঁ যেনে তেনে হওক হয়তো মোৰ চৰকাৰৰ ফালৰ পৰাই হওক বা মোৰ হাইকমাণ্ডৰ ফালৰ পৰা হওক মানে সাধাৰণ ৰাইজক কোনোবাই যদি ভাবিছে দাদা মই কিবা এটা বিপদত আছোঁ আপুনি অলপ হেল্প কৰি দিয়ক তো তাৰ কাম যিমান দূৰ পাৰোঁ কামখিনি কৰিহে মই ঘৰত আহিছোঁ ই হওক মাইনৰিটি মানুহ হওক বা মেজৰিটি মানুহেই হওক তাৰমানে ছাৰ্ভিচটো দিছোঁৱে চেল্ফ ছাৰ্ভিচ যিটো কয় সেইটো মই আজিৰ ডেটতো কাৰ্যকৰ্তাসকলে কয় যে দাদা আপুনি যেতিয়া আছিল হয়তো আজি 1 বছৰ হৈছে ৰাতি 1 নহয় 2 নহয় যদি কোনোবাই ল'ৰা এটা এক্সিডেণ্ট কৰি বা পুলিচৰ তাতে গৈছে তো পুলিচৰ মানুহখিলে কিছুমান তো বিহাব কৰে তো বোলো আপুনি আহিব নেকি দৰকাৰ হ'লে মই তাতে গৈছোঁ আৰু সেইকাৰণে পশ্চিম বৰপেটাৰ আৰ্যকলে এটা পৰিচিত নাম আছে চন্দ্ৰকান্ত আৰ্যৰ এটা পৰিচিত নাম আছে আৰু নামৰ ক্ষেত্ৰত সেইদিনা আজি মোক এজনে প্ৰশ্ন কৰিছে যে আপোনাৰ দাদা বেনাৰ পোষ্টাৰ খুব কম দেখোঁ যে মোৰ প্ৰচাৰ কৰিব নালাগে প্ৰচাৰ মোৰ আগৰ পৰা হৈ আছে কাৰণ আৰ্যকলে সকলোৱে চিনি পায় কাৰণ এই ৰূপসী মণ্ডলক বা জনীয়া সমষ্টিত বিজেপিৰ যদি সংগঠন ধৰি ৰাখিছোঁ ময়ে তাৰমানে গুৰি ধৰোঁতা ময়ে আজিৰ ডেটত যদি বিজেপিক যিমানেই ওলাইতো আহি আছে যাই আছে তাই আজি মিটিঙত এটা কথা কৈছোঁ যে বিজেপি আহিলেই কিবা পাম সেই আশা লৈ বিজেপিত আহিব নালাগে তো বিজেপি কি কৈছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড লাষ্ট কি ব্যক্তি তো সেই মনোভাৱ লৈ ভাৰতীয় জনতা পাৰ্টিত কাম কৰিব লাগিব তেতিয়াহে আৰু প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টি সৈনিক হিচাপে কাম কৰিব লাগিব তেতিয়াহে আমি ভাৰতীয় জনতা পাৰ্টিত 22 নং মন্দিৰ এজন বিধায়ক পাম আৰু বিধায়ক পালেহে সকলোৰে আশা আকাংক্ষা পূৰণ হ'ব আজি 1 বছৰ কংগ্ৰেছে শাসন কৰিল কি পাইছোঁ ইউডিএফে শাসন কৰিল ইউডিএফে মানে শাসন মানে ইউডিএফে আমাৰ MLA থাকিল তো MLA ক্ষেত্ৰত আজি ব্যৰ্থ MLA ক'লেও ভুল নহ'ব কাৰণ আজিৰ ডেটত কৰাৰকম ব্ৰিজৰ এটা সেই সময়ত আমাৰ চৰকাৰ এতিয়া কংগ্ৰেছ চৰকাৰ নহয় খালেক MLA সময়তে বেকী ব্ৰিজ হ'ল তাতে খুঁটা এখন পুতি যোৱাৰ পিছত আজি যোগাযোগ বন্ধ আজি শৰ্মান আলী ডাঙৰীয়া ডাঙৰ লেকচামাৰৰ বিধায়ক আজিতো মন্দিয়া যোগাযোগৰ ব্ৰিজটো বনাব নোৱাৰিলে তো সেইকাৰণে বেঞ্চাৰ MLA বনাই লাভ নাই অহা দিনত ভাৰতীয় জনতা পাৰ্টিৰ এজন MLA বনাওক MLA বনালেহে কিবা পাব চাৱা থাকে তেতিয়াহে দিব পাৰি উন্নয়নৰ কাম কাজত আপোনালোকে সহায় সহযোগিতা বা আপোনালোকে কৰিব পাৰিব আৰু নিজৰ যদি ভৰিৰ তলত মাটি নাথাকে কোনে আপোনাক দিব আমি বিজেপি পক্ষত ভোট নিদিওঁ বিজেপিৰ হৈ কাম কৰিব লাগিব আপোনালোকেতো একগোট হৈছে কিন্তু গ্ৰাছৰুট লেভেলত যে কাম কৰা মানুহ আমাৰ থাকিব লাগিব আৰু সেইকাৰণে অহা দিনত যদি বিজেপি চৰকাৰ আহে চৰকাৰতো আহিব 100% আমাৰ মন্দিয়া 22 নং মন্দিৰ যদি MLA হয় আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে কওঁ যে এই যে এটা হিন্দুত্ববাদী কথা কৈছে এইটো মন্দিৰ এটা ইতিহাস হ'ব বুলি মই আশাবাদী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন অঞ্চলত গৈ কিনে উদ্যমিতা আঁচনি দি আছে চেক 8,000 টকা 10,000 টকা এনেকুৱাকৈ মহিলাসকলক চেক দি আছে 22 নং মন্দিয়া সমষ্টিত উদ্যমিতা আঁচনি আহিছেনে কাৰণ মই প্ৰশ্নটো এইকাৰণে আপোনাক কৰিছোঁ যে মানুহৰ মাজত এটা মানে বিভ্ৰান্ত সৃষ্টি কৰি আছে যে মুখ্যমন্ত্ৰী হিন্দু এলেকাবিলাকতে উদ্যমিতা আঁচনি দি আছে তো 22 নং মন্দিয়া সমষ্টিত মুখ্যমন্ত্ৰীৰ সেই উদ্যমিতা আঁচনিখন আহিছেনে মহিলাসকলৰ কাৰণে নাই হয় 22 নং মন্দিৰত উদ্যমিতা আঁচনি দিয়া হৈছে চেক বিতৰণ হৈছে কিন্তু মুখ্যমন্ত্ৰী এজন সব সমষ্টিতে যোৱা সম্ভৱ নহয় আমাৰ বৰপেটা জিলাৰ সদৰ সমষ্টিত মুখ্যমন্ত্ৰী আহিছে তাৰ আগতে 22 নং মন্দিৰত যদিও মাইনৰিটি এৰিয়া তাৰ আগতেই উদ্যমিতা আঁচনিখিনি চেক দিয়া হৈছে আৰু সেই চেক দিয়াৰ যিটো হয়তো আমাৰ কোনো বিধায়ক নাছিল
বা আমাৰ পৌৰসভাৰ চেয়াৰমেন আছিল দুজন, হাউলি পৌৰসভা বৰপেটা টাউনৰ পৌৰসভাৰ চেয়াৰমেন আৰু চিও আৰু বিডিঅ'বিলাকে চেকখিনি বিতৰণ কৰিছে। আমিও তাতে আছিলোঁ। তো ইয়াতে মানে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি সম্পূৰ্ণৰূপে পাইছে। পাইছে। ইয়াতে মানে কোনো ধৰণৰ হিন্দু মুছলমান বুলি আঁচনিৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীয়ে মানে কোনো বিভেদ ৰখা নাই। যিকি নহওক মুখ্যমন্ত্ৰী যেতিয়া উন্নয়নমূলক কাম বা আঁচনিৰ ক্ষেত্ৰত আমাৰ মাইনৰিটি অঞ্চলত যেনেকৈ দিছে মেজৰিটি অঞ্চলে সমানেই ভাগাইছে। তাতে উদ্যমিতা আঁচনি হওক, অৰুণোদয় হওক, প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনি হওক, সন্মান নিধি যিটো মুখ্য কৃষি সন্মান নিধি, তো এই আঁচনিবিলাক আমাতকৈতো বহুত বেছি মাইনৰিটি ল'ৰাসকলে পাইছে বা খেতিয়কসকলে পাইছে। যেতিয়া সন্মান নিধি, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি কিছুমান ঘৰত 4-5জনকে পাইছে, এনেকুৱাও ইতিহাস আছে। কাৰণ সেইকাৰণে বোলো যে আমাৰ চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই আঁচনি দিয়াৰ ক্ষেত্ৰত কোনো ভাগ ইয়াত মাইনৰিটি দিব নোৱাৰি, ইয়াত মেজৰিটি ইয়াক দিব লাগিব। হ'লেতো আমিয়ে চব আঁচনি পালি হয়, মেজৰিটি এৰিয়া, তাৰ মাইনৰিটি এৰিয়াত আমি যদিও মেজৰিটি হ'লে তাতকৈ মাইনৰিটি বেছি আমি। তো সেই সুবিধাৰ ক্ষেত্ৰত আমাৰ যিখিনি আমাৰ হিন্দু মানুহ আছে সেইখিনিয়ে বুলি যদি কওঁ বহুতে কম পাইছে। কাম কাজেৰে হওক, আজি ধৰক এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে এই যে কালি এটা মই পেপাৰত পালোঁ, ফেচবুকতো পালোঁ, মাইনৰিটিৰ ঘৰৰ 4জন ল'ৰাই CSF চাকৰি পাইছে বিনামূলীয়া। এনেকুৱা বিনামূলীয়া চাকৰি ঠেলালা ৰিক্সাৱালা মাইনৰিটি মানুহ বহুত পাইছে। তাৰমানে হিচাপ কৰিব নোৱাৰি। প্ৰত্যেকটো গাঁৱতে সিদিনা মোক এজনে ফোন কৰিছে, দাদা মোৰ ভাইটি এনে চাকৰি পালে, আপুনি আহিব নেকি একবাৰ? ঠিক আছে যাম দিয়ক, এখন মানে গামোচা এখন দি আহোঁ। তো এনেকুৱা ইতিহাস বহুত আছে। মই সেইকাৰণে আশাবাদী, যদি এইখিনি কথা আজি আঁচনিৰ ক্ষেত্ৰত যদি আঁচনিৰ লিষ্টখন মই গাঁৱে যাওঁ, যদি যে সেই আপুনি এইটো পাইছে না, নিশ্চয় ক'ব লাগিব পাইছোঁ। তো আমাৰ অলপ যোগাযোগৰ অভাৱ হৈ আছে। আমি প্ৰত্যেকজন মানুহে যদি সৈনিক হিচাপে কাম কৰোঁ, অহা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰটো হ'বই। আমাৰ 22 নং মন্দিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী যেনে তেনে জিকাৰ এটা মানে সম্ভৱ আছে, এইখিনি কথা মই গেৰাণ্টি দিব পাৰোঁ। অসমৰ বিভিন্ন জেগাত বৰ্তমান উচ্ছেদ চলি আছে আৰু ইলেকশ্যনৰ পিছতে হওক বা আগতে হওক লোৱাৰ আছামতো বিভিন্ন জেগাত মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিম বুলি কৈছে। 22 নং মন্দিয়া সমষ্টিটো চৰকাৰী মাটিত বেদখল হৈ আছে নেকি বৰ্তমান? চাওক, চৰকাৰী মাটি চবতে আছে। আমাৰ বৰপেটা জিলা আগৰ জনীয়া সমষ্টি, বৰ্তমান মন্দিয়া সমষ্টি। আমাৰ আগত জনীয়া সমষ্টি আছিল এই ঘুগুবাৰী, তাতে 12 বিঘা মাটি খাচ মাটি বেদখল হৈ আছে। আজি এই আমাৰ শপুৰত বৰ্তমান আমাৰ মন্দিয়া সমষ্টিত তাতে 9 বিঘা আছে। তাৰপিছত এই জনতা জীৱিত আছে, তো ইফালেও ৰামপুৰতো আছে। তো মাটিটো উচ্ছেদটো কৰিবই, কাৰণ বেদখলমুক্ত। আৰু কিছুমান খালি মোৰ কথা নহয়, বা হিমন্ত আমাৰ বিজেপি যোনজন আমাৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৈছে যে আমি উচ্ছেদ কৰিমেই, আৰু এই উচ্ছেদৰ পক্ষত আজি কিছু মাইনৰিটি মানুহ সপক্ষে আছে। আমাৰ কিছুমানে বহুতে মোক কয়, দাদা আপুনি লিখিত কি দিয়ে, এইখিনি মানে উচ্ছেদ হ'ব লাগে, এই মাইনৰিটি মানুহখিনিয়ে কয়। কাৰণ এইটো ভাল পদক্ষেপ, আৰু এই পদক্ষেপত আজি মাইনৰিটি মানুহ সঁহাৰি দিছে, আৰু এই ক্ষেত্ৰত আমাৰ অহা নিৰ্বাচনত কোনো অসুবিধা নহয়। 22 নং মন্দিয়াৰ MLA জন প্ৰায়ভাগ সময় আমি দেখোঁ গুৱাহাটীত থাকে, বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট বা লেকচাৰ দি থাকে। তেখেতে লেকচাৰ নহয়, ঠিক মন্তব্যবিলাক দি থাকে। সমষ্টিত আহেনে তেখেত? তো এতিয়া নিৰ্বাচন সন্মুখত, এতিয়া অৱশ্যে দেখা পায়, কিন্তু
MLA হোৱাৰ লগে লগে তেওঁ সপৰিয়াললৈ দিছপুৰতে দেখা পাব বেছি পাম। কাৰণ সমষ্টিৰ ভেঞ্চাৰ MLAৰ সমষ্টিৰ কি কাম থাকে, ৰাইজে কি আশা কৰিব পাৰে, তো বেছি সংখ্যাই সেই পৰিয়াল লৈ ফেমিলি লৈ দিছপুৰতে থকা যেন পাওঁ মানে আচলতে মানে মোৰ কথা নহয়, এই পূৰ্বৰ জনীয়া সমষ্টি বৰ্তমান মন্দিয়া সমষ্টিৰ মানুহেই কয় যে দাদা আজি MLA তাতে গ'লে MLA নাই দিছপুৰ, তো দিছপুৰত MLA থাকিবই। মই আৰু কি ক'ব যাওঁ, হয় না কথাটো। আৰু আপোনালোকে ডক্তৰ আৰু মুছলিম মানুহৰ যিটো হাবিজ মানুহ, সঁচা কথা কোৱা মানুহ আপোনালোকে MLA বনাইছ, আৰু সেই MLA জন ৰাজনীতিৰ কি বুজিব। ৰাজনীতি মানুহ হ'লে হাবিজ হ'লে নহ'ব নহয়। ৰাজনীতি মানুহে সমষ্টিৰ কাম কৰিব লাগিব, সমষ্টিৰ মানুহৰ ভাল বেয়া চাব লাগিব, কোনোবা মানুহ ক'ত বিপদত আছে সেইবিলাক চাব লাগিব। আৰু সেইকাৰণে আমি ব্যৰ্থ MLA ক'লে ভুল নহ'ব, কাৰণ কোনো উন্নয়ন এই MLAৰ দ্বাৰা মই দেখা পোৱা নাই, মই বুলি নহয়, সমষ্টিৰ ৰাইজেই ক'ব। তো সেইকাৰণে মই আশাবাদী যে অহা নিৰ্বাচনত আমাৰ চৰকাৰ যিহেতু হ'বই, ২২ নং মন্দিৰত যাতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হয়, আপোনালোকৰ জৰিয়তে মন্দিয়াৰ ৰাইজক মই এটাই বিনম্ৰ অনুৰোধ জনাম যে অহা ২৬ৰ নিৰ্বাচনত ২২ নং মন্দিয়া ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক হয়, আৰু টিকেটৰ ক্ষেত্ৰত দলে যাক দিব সিয়ে পাব, আৰু MLAটো আমি যেনে তেনে সৈনিক হিচাপে কাম কৰি জিকাৰ কাৰণে চেষ্টা কৰিম। ২২ নং মন্দিয়া সমষ্টিত AGPও টিকট বিচাৰি আছে, তো ইয়াতে AGP BJPৰ মিত্ৰজোঁট হ'ব নে বিভাজন হ'ব? নাই, AGPৰ আমাৰ কাৰ্যকৰ্তারা সিদিনা মোক ফোন কৰি জনাইছে যে দাদা আমি তো নির্বাচন নেখেলো, আর আপনি যদি টিকেট পায় বা নির্বাচন খেলে আপনার লগত সহযোগিতা কৰিম বুলি কাৰ্যকৰ্তাখনে মোক সিদিনা সাজেশ্যন দিছে। মোক কালি এটা বৈঠকো দিয়াৰ কথা কৈছিল যে আহক কাৰ্যদা আমি গোটাই মিলি, কাৰণ AGPৰ কাৰ্যকৰ্তা যদি ক'ব যাওঁ ২২ নং মন্দিয়াৰ সংখ্যা খুব কম, আৰু সেইকাৰণে সিহঁতে কৈছে যে হয় যিহেতু NDA চৰকাৰ, বিজেপিৰ মিত্ৰতা চলি আছে AGP BJPৰ, আৰু যদি আপনি টিকিট পায়, কাৰণ আপনি বহুত কাৰ্যকৰ্তা, কাৰণ যিজন যদি কোৱা যায় যিকেইটা সৈনিক তৈয়াৰ কৰিছোঁ মই নিজে কৰিছোঁ, AGPৰ মানুহখিনিও গম পায়, তো বোলো এইকাৰণে কৈছে যে আপনি যদি নিৰ্বাচনত উঠে বা অহা দিনত আপোনালোক হেল্প কৰিম, যদি কতো কিবা ক'ব লাগে AGP লাইনত আমি গোটাই মিলি আপনার হৈ টিকিট বিচাৰিম। বিৰোধী দলৰ কংগ্ৰেছে বাৰে বাৰে কৈ আছে UDF দলটো হৈছে BJPৰ দ্বাৰা মানে প্ৰতিফলিত হোৱা এটি দল বুলি। যিহেতুকে মন্দিয়াত অলৰেডি UDFৰ বিধায়ক এজন আছে, সঁচাকৈ BJPয়ে UDFক বা হিমন্ত বিশ্ব শৰ্মাই UDFক কণ্ট্ৰল কৰি আছে নেকি? সেইটোতো এটা উৰা বাতৰি, এইটো কোনো হেৰি নহয়, কাৰণ মানুহে কি নাকয়, তো মানুহে তো কয় BJP আৰু UDF মুদ্ৰাৰ ইমিটি সিপিটি, হয় না কথাটো। তো এইবিলাক মানুহৰ কিছুমান মানুহে মানে বিভ্ৰান্ত ধাৰণা, কাৰণ মানুহৰ মন ডাইভাৰ্ট কৰাৰ কাৰণে কিছুমান এইবিলাক কথা কয়, আৰু সেইবিলাক ক'বই, কিছুমান কোৱা মানুহ আছে, কাৰণ UDFৰ লগত আমাৰ কোনো সম্পৰ্কই নাই, কাৰণ আমাৰ এনেকুৱা কোনো বুজাবুজিও নাই। তো UDF এটা আঞ্চলিক দল, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় দল, তাৰ লগত আৰু কি আৰু বুজাবুজি থাকিব পাৰে। আমি যিমান দূৰ দায়িত্বত আছিলোঁ UDFৰ লগত কোনোদিন সম্পৰ্কই ৰখা নাই, কোনোদিনো সম্পৰ্ক ৰখা নাই। হয় কিছুমান কাৰ্যকৰ্তাই কৈছে দাদা MLA জন পোৱা নাই, আপুনি যদি পাৰে কামটো হেল্প কৰি দিব, তো মানুহৰ যিমান দূৰ পাৰোঁ সেৱা আগবঢ়াই আহিছোঁ, আৰু মানৱৰ ধৰ্ম পালন কৰিবই লাগিব। তো সেই যে কিছুমান মানুহ আছে তাৰমানে এই উৰা কথা
কৈ মানুহৰ বিভ্ৰান্তি কৰে আৰু এই কথা লৈ গ্ৰাছৰুট লেভেলত প্ৰচাৰ হয়। তো ভোট দিয়াৰ ক্ষেত্ৰত ইউডিএফৰ মানুহ যিটো কঠোৰপন্থী ইউডিএফ আছে, সেই আমাক বিজেপিক ভোট নিদিয়ে, আমাৰ বিজেপিৰ মানুহে ইউডিএফক ভোট নিদিয়ে, যেনে তেনে হওক। এইটো মই আগতে পাই আছোঁ, বৰ্তমানো এইটোৱে। ঠিক আছে, আপোনাৰ এই সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ। আপোনালোকৰ জৰিয়তে কথাখিনি পাই মোৰো ভাল লাগিল। পিছত লগ পাম। ধন্যবাদ।